চাও না চাও কৈ নাচাবা কাজলি তোমাৰ চকুৰে চাও না চাও কৈ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজিৰ ভিডিঅ'টো হৈছে গণিতৰ দ্বিঘাত সমীকৰণৰ। এই চেপ্টাৰটোত আমি কি পাম, কি বস্তু আমাৰ মনত ৰাখিব লাগিব সেই কথাখিনি মই কৈ আছোঁ। ইংলিছত কোৱান্টিটেটিভ ইকুৱেশ্যন মই দুইটা মিডিয়াম ক্লাছ দিবলৈ চেষ্টা কৰিম। আজি ফাৰ্ষ্টতে মই দ্বিঘাত সমীকৰণটো দিছোঁ, অসমীয়া মাধ্যমৰ কাৰণে দিছোঁ। দ্বিঘাত সমীকৰণ বুলি ক'বলৈ গ'লে আমি সাধাৰণতে ax² প্লাছ bx প্লাছ c = 0, য'ত আমাৰ a নট ইয়াৰ পিছত ভাগ আছে, কিন্তু আমাৰ জেনেৰেল মেথড এখিনি নালাগে, এডভান্সত আমাৰ আছে, এখিনি আমি এডভান্সত কৰিব পাম। দ্বিঘাত সমীকৰণৰ কেইটা ভাগ আছে। এতিয়া এই দ্বিঘাত সমীকৰণ চেপ্টাৰটো তোমালোকে দুটা নিয়ম পাবা। দুটা নিয়মে পাবা। এটা হৈছে উৎপাদকীকৰণ আৰু এটা হৈছে তোমাৰ দ্বিঘাত। এই দুটা বস্তু মনত ৰাখিব দ্বিঘাত। বাকি মূল প্ৰকৃতিৰ সেইকেইটা বাস্তৱত প্ৰকৃতি আছে নে নাই সেইখিনি আমি চাম, কিন্তু মূল বস্তু চেপ্টাৰটো এই দুটা বস্তু। এতিয়া তোমালোকে উৎপাদকীকৰণ মানে ক্লাছ 9ত পাইছা মধ্যপদ যেনেকৈ কৰা হয়, আৰু দ্বিঘাত সূত্ৰটো মনত ৰাখিব x = -b + -b² - 4ac/2 এই ফৰ্মুলাটো মতে গোটেই মেথছখিনি হ'ব। এটা আছিলে বৰ্গ সম্পূৰণ বুলি এটা আছিলে নিয়মটো, সেইটো উঠাই দিছে। এতিয়া মই সিম্পল এটা এক্সাম্পল লৈছো যে আমি x² এটা লৈছো, x² 2x + 1 আমাক যেনিবা এটা ইকুৱেশ্যন দিছে মূল ওলোৱা। তোমালোকক এনেকুৱা সমীকৰণ দিলে ইকুৱেশ্যন যেনিবা যে x² + 2x + 1 = 0 ইয়াক মূল উলিয়াব লাগে। কেনেকৈ কৰিবা? ইয়াত চোৱা, আমি মিডল ফেক্টৰ পাইছো x² কোএফিচিয়েন্ট বা সহগ কি হ'ল 1, লাষ্টৰ কামটো কি আছে 1 * 1, গতিকে আমি কি কৰিব লাগিব? অনলি x + x + 1 = 0 কৰিলে হৈ যাব। সো x কমন ললো x + 1, আমি 1 কমন ললো x + 1 = 0 implies x + 1 = 0. Therefore x + 1 = 0 বা x + 1 = 0 implies x = -1 বা x = -1। এটো আমি উৎপাদকীকৰণ পদ্ধতিয়ে কৰিলো। যদি আমাক কয় দ্বিঘাত সূত্ৰ এপ্লাই কৰিবলৈ যদি কয়, যদি x² + 2x + 1 আমি যদি দ্বিঘাত সূত্ৰ এপ্লাই কৰো, তেতিয়াহ'লে ইয়াত আমি চাব লাগিব বা a মান কিমান, x² আগত 1 আছে, b মান কিমান 2 আছে, x ৰ হক 2 আৰু c মান কি হ'ব 1। ইয়াৰ বাস্তৱ মূল আছে নে নাই চাবলৈ b² - 4ac এপ্লাই কৰিব লাগিব। 2² - 4 * 1 * 1, so 4 - 4 = 0। এটা দেখিছা বাস্তৱ মূল 0 হলে গম পাবা এটা সমান সমান, মানে দুইটা সমান সমান হ'ব। therefore এপ্লাই কৰিম x = আমি এইটো ফৰ্মুলা -b + -0 বাৰ b² - 4ac/2a। গতিকে a ভ্যালু আমাৰ কি হ'ব 1, b ভ্যালুটো চোৱা এইটো কি আছে প্লাস এ মাইনাস কি হ'ব মাইনাস প্লাস মাইনাস 0। আলটিমেট কি হ'ব 2 - 2 প্লাস মাইনাস কি হ'ব 0। এটো ইয়াৰ পৰা এটা কথা বুজি পালো, therefore x = -2 0/2 কৰিলে কি হ'ব -2/2 মানে কি হ'ব -1 এ হ'ব, বা x = আমি কি কৰিছো -2 - 0/2 কৰিলে কি হ'ব -2/2, এনসারটো কি হ'ব -1। গতিকে আমি দুইটা ক্ষেত্ৰত আমি মূল কি পালো -1 - গতিকে চেপ্টাৰটো ইমানখিনি। এই দুটা ফৰ্মুলা হ'লে গোটেই কোৱাড্ৰেটিক